কিছুদিন আগত এইখন চাদৰত ফাৰ্ষ্ট মই দহি বটি চাই লৈছিলোঁ। এনেদৰে দহি বটি চাইছিলোঁ। তাৰপিছত ভাবিলোঁ অলপমান দহি বটা হৈছে, নতুনকৈ কাপোৰ এযোৰ লোৱা আছিলে আৰু সেইখনতো এয়া দহি বটিলোগৈ। ৰাতি এইযোৰ কাপোৰ আৰু চাদৰখন ৰাতি ল'ৰাক শুৱাই কৰি ৰাতি তাক শুৱাই মেলি তাৰপিছত দহি বটোঁ। আৰু দহি বটা হৈছে আৰু, কিন্তু কাম এটা মই শিকিলোঁ। মই এনেই কিবা এটা কাম ব্যস্ত থাকিলে বা কামটো হৈ যোৱাৰ পাছত বহুতেই ভাল লাগে কামটো মই কৰিব পাৰিলোঁ বুলি। সেইকাৰণে মই দহি বটিলোঁ। এইযোৰ কাপোৰ ল'ৰা গাত থাকোঁতে মোৰ অলপ প্ৰেগনেঞ্চি প্ৰব্লেম আছিল। বহি থাকিব লাগে, সময়বোৰ নেযায়। যেন তেন এইযোৰ কাপোৰ ফেব্ৰিক কৰিলোঁ। কিন্তু নিজে কৰা কামটো পিছত চাবলৈ ভাল নহ'লেও পিছত চাই পেলাই ভাল লাগে। এইটো হৈছে এয়া কাটিছোঁ মই নিজে, আৰু এইখিনি ফুলো উঠাইছোঁ। ল'ৰা নোহোৱা বহুত বছৰ আগতে মাজে মাজে মই চোফাৰত পাৰোঁ, আৰু এইটো লেতেৰা হ'লে আৰু বেলেগ এটা পাৰি দিওঁ। তো মাজে মাজে হাতে কাম কৰা বস্তু পাৰি থ'বলৈ ভাল লাগে, বা পিন্ধিবলৈও ভাল লাগে, বা চাবলৈও ভাল লাগে। এনেদৰে কৰোঁ মই।